মই আজিৰ পৰা ছমাহ আগৰ পৰা কৈ আছিলোঁ যে এইটো কোনো ধৰণৰ তেওঁলোকৰ হেৰি নাই, মিত্ৰ শক্তি নহয়। এইটো চাহ খোৱা, ভাত খোৱা, আমাৰ লিলি হোটেলৰ মালিকক ধনী কৰাৰ এইটো এটা তেওঁলোকৰ প্ৰচেষ্টা আছিলে। কাৰ লগত ভাল মই নাজানো। লিলি হোটেলৰ মালিকগৰাকীক ধনী কৰাৰ কাৰণে তেওঁলোকে এইকেইদিন চাহ ভাত খালে আৰু সকলোকে দাম ঠগন দিলে। কিন্তু মই এইটো কথা ছমাহ আগৰ পৰাই কৈ আছিলোঁ। মই আজি শুনিছিলোঁ অকল AJPক এটা ছিট দিছে। তেওঁ যি AJPৰ যিগৰাকী প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিব, তেওঁ বহু বিশাল ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব। কংগ্ৰেছৰ প্ৰত্যেকগৰাকী প্ৰায় প্ৰত্যেকগৰাকী কেণ্ডিডেটে বহু ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব আৰু বিৰোধী একেবাৰে নাইকিয়া হৈ যাব। একো লাভেই নাই, তেওঁলোকে নেখেলে ইলেকশ্যন। মইতো গম পাওঁ তেওঁলোকৰ ইলেকশ্যনত কালি CEC কি হৈছিলে, কালি তেওঁলোকৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত কি হৈছিলে আমিতো পুৰা গম পাওঁ। তাতে প্ৰত্যেকজন ব্যক্তিক কোৱা হৈছে, ভূপেন বৰা ডাঙৰীয়াক কৈছে যে আপুনি তেজপুৰৰ পৰা খেলক, দেৱব্ৰত শইকীয়া ডাঙৰীয়াক কৈছে আপুনি যোৰহাটৰ পৰা খেলক, ৰাণী নৰ ডাঙৰীয়ানীক কৈছে আপুনি খেলক লখিমপুৰৰ পৰা। জবৰদস্তি খেলাব বিচাৰিছে তেওঁলোকে। প্ৰত্যেকগৰাকী তেওঁলোকৰ তথাকথিত ডাঙৰ ডাঙৰ নেতাক জবৰদস্তি খেলাব বিচাৰিছে, কাৰণ কোনোৱে খেলিবলৈ ইচ্ছা নকৰে। এই মুহূৰ্তত কংগ্ৰেছৰ টিকটত কোনোৱে ইলেকশ্যন খেলিবলৈ ইচ্ছা নকৰে। গতিকে তেওঁলোকৰ যি বৰ্তমান পদবীধাৰী ডাঙৰ ডাঙৰ নেতাসকল আছে, তেওঁলোকক সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে বা খাৰ্গে ডাঙৰীয়াই প্ৰেছাৰাইজ কৰিছে যে আপোনালোকে ইলেকশ্যন খেলিব। গতিকে কালি 6টা সমষ্টিত তেওঁলোকৰ টিকেট এনাউন্সমেণ্ট পেণ্ডিং হৈছে। বাকী এটাটো দি দিছে, এটা দিলে AJPক। 7টা সমষ্টিত তেওঁলোকৰ কালি ক্লিয়াৰ হৈছে। বাকী 6টা সমষ্টিতে পেণ্ডিং হৈছে। তেওঁলোকে প্ৰেছাৰ দিছে, দিল্লীৰ নেতৃত্বই প্ৰেছাৰ দিছে যাতে যিসকল তেওঁলোকৰ পদবীধাৰী নেতা তেওঁলোকে ইলেকশ্যন খেলিব লাগে আৰু যিসকলে খেলিব বিচৰা নাই। এইটো পৰিৱেশ হৈছে কংগ্ৰেছত। মই আজিৰ পৰা ছমাহ আগৰ পৰা কৈ আছিলোঁ যে এইটো কোনো ধৰণৰ তেওঁলোকৰ হেৰি নাই, মিত্ৰ শক্তি নহয়। এইটো চাহ খোৱা, ভাত খোৱা, আমাৰ লিলি হোটেলৰ মালিকক ধনী কৰাৰ এইটো এটা তেওঁলোকৰ প্ৰচেষ্টা আছিলে। কাৰ লগত ভাল মই নাজানো। লিলি হোটেলৰ মালিকগৰাকীক ধনী কৰাৰ কাৰণে তেওঁলোকে এইকেইদিন চাহ ভাত খালে আৰু সকলোকে দাম ঠগন দিলে। কিন্তু মই এইটো কথা ছমাহ আগৰ পৰাই কৈ আছিলোঁ। মই আজি শুনিছিলোঁ অকল AJPক এটা ছিট দিছে। তেওঁ যি AJPৰ যিগৰাকী প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিব, তেওঁ বহু বিশাল ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব। কংগ্ৰেছৰ প্ৰত্যেকগৰাকী প্ৰায় প্ৰত্যেকগৰাকী কেণ্ডিডেটে বহু ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব আৰু বিৰোধী একেবাৰে নাইকিয়া হৈ যাব। একো লাভেই নাই, তেওঁলোকে নেখেলে ইলেকশ্যন। মইতো গম পাওঁ তেওঁলোকৰ ইলেকশ্যনত কালি CEC কি হৈছিলে, কালি তেওঁলোকৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত কি হৈছিলে আমিতো পুৰা গম পাওঁ। তাতে প্ৰত্যেকজন ব্যক্তিক কোৱা হৈছে, ভূপেন বৰা ডাঙৰীয়াক কৈছে যে আপুনি তেজপুৰৰ পৰা খেলক, দেৱব্ৰত শইকীয়া ডাঙৰীয়াক কৈছে আপুনি যোৰহাটৰ পৰা খেলক, ৰাণী নৰ ডাঙৰীয়ানীক কৈছে আপুনি খেলক লখিমপুৰৰ পৰা। জবৰদস্তি খেলাব বিচাৰিছে তেওঁলোকে। প্ৰত্যেকগৰাকী তেওঁলোকৰ তথাকথিত ডাঙৰ ডাঙৰ নেতাক জবৰদস্তি খেলাব বিচাৰিছে, কাৰণ কোনোৱে খেলিবলৈ ইচ্ছা নকৰে। এই মুহূৰ্তত কংগ্ৰেছৰ টিকটত কোনোৱে ইলেকশ্যন খেলিবলৈ ইচ্ছা নকৰে। গতিকে তেওঁলোকৰ যি বৰ্তমান পদবীধাৰী ডাঙৰ ডাঙৰ নেতাসকল আছে, তেওঁলোকক সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে বা খাৰ্গে ডাঙৰীয়াই প্ৰেছাৰাইজ কৰিছে যে আপোনালোকে ইলেকশ্যন খেলিব। গতিকে কালি 6টা সমষ্টিত তেওঁলোকৰ টিকেট এনাউন্সমেণ্ট পেণ্ডিং হৈছে। বাকী এটাটো দি দিছে, এটা দিলে AJPক। 7টা সমষ্টিত তেওঁলোকৰ কালি ক্লিয়াৰ হৈছে। বাকী 6টা সমষ্টিতে পেণ্ডিং হৈছে। তেওঁলোকে প্ৰেছাৰ দিছে, দিল্লীৰ নেতৃত্বই প্ৰেছাৰ দিছে যাতে যিসকল তেওঁলোকৰ পদবীধাৰী নেতা তেওঁলোকে ইলেকশ্যন খেলিব লাগে আৰু যিসকলে খেলিব বিচৰা নাই। এইটো পৰিৱেশ হৈছে কংগ্ৰেছত।